সকলোকে জনাইছোঁ নমস্কাৰ। ভিডিঅ'টো দুমাহমান হ'ল বাৰু, মানে মোবাইলতে আছিলে কিন্তু আপলোড কৰিবহে পৰা নাছিলোঁ। আৰু এইটো প্ৰতিষ্ঠা দিৱস 12 মাৰ্চত প্ৰতিষ্ঠা দিৱস আছিলে ভিগেট ইণ্ডিয়াৰ। তো তাৰে মানে কিছুমান ভিডিঅ' কৰি থ'লোঁ আৰু আয়োজন কৰা 11 তাৰিখৰ দিনা হয় এইখিনি। বেলুন ফুলোৱা হ'ল চবেই, মোৰতো কাম নাই, মই আৰু ভিডিঅ' কৰি ফটো তুলিছোঁ আৰু ভিডিঅ' কৰিছোঁ। তাৰপিছত তেনেকৈ দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ'ল। ভাল লাগিলে চবকে লগ পাই। এইটো হ'ল কোৰাছ প্ৰেক্টিচ আছিলে। চাওঁতে বেলুন ফুলোৱা বাৰু হৈ গ'ল। নীলা আৰু হালধীয়া আছিলে, বেলুন ফুলাই হৈ গ'ল। তাৰপিছত লগাওঁতেহে টাইম লাগিলে আকৌ। এটা লগাওঁতে হৈছে আৰু দুপৰীয়াৰ পৰা একেবাৰে গধূলি হৈ গ'লগৈ। এইটো সন্ধিয়া টাইমত আছিলে। চবেই একেলগে বহি বেলুন লগাইছিলে আৰু মই ভিডিঅ' কৰি আছোঁ। বেলুন লগাই হৈ গ'ল, এইফালে ফটো তুলি আছে। মই বাৰু ফটো তোলা নহ'ল বাৰু। লাষ্টত এইখিনি এয়া মানে কাম চাম কৰি এটাই ৰাতি ভাত খোৱা হ'ল। আৰু এয়া আমাৰ ৰান্ধনী বাইদেউ তিনিজনে, আৰু বাকীখিনি আমি। আৰু ফাৰ্ষ্ট টাইম মোবাইলত এনেকৈ সাঁচি ৰাখি বহুত ভাল লাগিলে। হয়তো আৰু এদিন এনেকৈ নাপাওঁ ন, কিন্তু মোৰ এনেকৈ ভাল লাগিলে। ক'ম বাৰু আজিলৈ হ'ব আৰু ৰাতি হ'ল 10টা 10:30মান বাজিলে, কিন্তু বহুত ভাগৰ লাগিছিলে দেই। কাম কৰা হ'ল, সোৱাদ লাগিছে মোৰ মনত এইফালে চাই দিয়া আকৌ।